राम 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 हाँ तेज खाबले बता हल तेज खाबले बता हल हाँ ककायके गोटेखने बोले पुटुकन भाली बुली करा लगे लगे गामोचा पाई চেলেং কাপোৰ পাই যিহে আৰু সন্মান কৰে এতিয়া হে ককায়েৰ সন্মান ক'ত ৰাখিলি হা তেজ খাতি ক'ত সন্মান ৰাখিলি হা তই এতিয়া হে নাজানো বুলি ক'লে নহব নহয় তই হোৱা চিভিলত তাই বোলে কৈ থৈ আহিলে বোলে মই বোলে সেই নাজানো বোলে কাফালৰ পৰা কি হ'ল তই 100 এটা লগত প্ৰেম কৰিবি কাফালৰ পৰা কি হ'ল তই নাজানো বুলি ক'বলৈ আহিছ হা তই ফুটবল নি কোনোবাই গোল মাৰি দিলে তই এক গোল হৈ গলিগে হা এতিয়া ইনে হেৰি এটাতে দুটা এতিয়া মই আৰু এখন ঘৰত আকৌ তোক ৰাখিবলৈ নাই দেই তোক ৰাখিবলৈ নাই তই ক'ত ওলাই যাবি ককায়েৰ সন্মান খালি মই এতিয়া কলৈকো যাব নোৱাৰা হ'লো দেই অদম ওলাই যাব লাগে বোলে বৰদেছিলা তোৰ ননদ বোলে এনেকুৱা হ'ল তেনেকুৱা হ'ল মই এতিয়া কি উত্তৰ দিম হা কি উত্তৰ দিম তই সেইখন সন্মান ৰাখিব নোৱাৰিলি ঘৰতে বহি হৈ থাকিলি বিয়া হৈ যাবলৈ নেদেখিলি দৰা এটাকে নহয় 10টাকে দৰা দেখুৱালো 10টাকে দৰা দেখুৱালি ইমান ভাল ভাল ইঞ্জিনিয়াৰ অভয়সা আহিছিলে তাই বোলে সেই ভলে পছন্দ নহলে বুলি ক'লে ক'ৰ পৰা পছন্দ হ'ব তই যা আকৌ এইফালে যা আকৌ ক্ৰিকেট বল খেলিবলৈ যা আকৌ সেই মানে টিম পাত হেৰি কৰি থৈছিলি কেনেকৈ জানো তোৰ লগত ইমান ল'ৰা কিহ হলি গলি মই এতিয়াহে বুজিছোঁ হা তই ইমান গম নোপোৱাকৈ থাকিলি নাই বাৰু হা তই ককায়েৰে দিছ কিমান সন্মান কৰে মানুহে তই সেইবোৰ বুজি নাপালি তই ঘৰখনৰ সন্মানটো বুজি নাপালি হ'ব বাৰু দুখীয়া হা কোনোবাই এবাৰ আমাৰ কথা বেয়াকৈ কৈছেনে বাৰু কিমান আদৰ সাদৰ কৰে গ'লে কিমান মানুহে এতিয়া হেৰি কৰে এতিয়া বা কি বুলি ক'ব বাৰু হা লেইছে ক'ব এতিয়া ককায়েক সেয়া সকামে নিকামে নমতাই হ'ল মিটিঙে মাতাঙে নমতাই হ'ল কেনে এতিয়া গৈছে হেৰি ইমান বেয়া লাগিছে মানুহটোৱে কান্দিছে তই সেইবোৰ ক'ত বুজি পাবি এতিয়া কেঁচুৱা লৈ থাক তই কিন্তু এখন ঘৰত থাকিব নোৱাৰ আকৌ মই কৈ দিছোঁ জীৱনৰ শান্তি নাইকিয়া হ'ল মোৰ আইঅ কেনেকৈ কি হ'ল মই নাজানো নহয় আপুনি মোক গালি পাৰিনো কি পাব ইমান গালি পায় কৃষ্ণ আপোনাৰ এখন মুখ নহয় দেই তই কেনেকৈ কি হ'ল নাজানো তোন কেনেকৈ কি হ'ল কেনেকৈ জানিবি 100 এটাৰ লগত তই সেই লৰালি ধেমালিহে কৰি আছিলি গম নাপাওঁ নহয় তই আকৌ সেই সৰু ল'ৰা ছোৱালীৰ আকৌ খেল খেলিছিলি বুলি এতিয়া ইমান বুঢ়ী হলি দৰা দেখুৱাই দিলে যাব নোৱাৰিলি এতিয়া আকৌ তই এতিয়া ক'ব নোৱাৰ বুলি ক'লে নহ'ব নহয় চিভিলত ইমান উখল মাখল লাগিছে মই মুখ ওলাব নোৱাৰা হৈছোঁ তই এনেকৈ থাকিব নোৱাৰ আকৌ ঘৰৰ ভিতৰত তই ক'ৰবাত ভাড়া হ'লে ল'বিগৈ নহ'লে তই ইয়াত থাকিব নোৱাৰ আইঅ মোৰ গাত অকণো দুখ নাই মই একো নাজানো কেনেকৈনো কিয় ইমান গালি পাৰিছে মই ক'লৈ যামগৈ বাৰু গম নাপাওঁ ক'লৈ যাওঁ মুঠতে ওলাই যাবি কৈছোঁ নহয় ককায়েৰ সন্মান ৰাখিব নোৱাৰিলিয়ে এতিয়া আকৌ তাই কথা কৈছে ক'ব নোৱাৰো তাই হেৰি নাজানে চি আমিও আগতে এনেকৈ জীয়ৰী ছোৱালী আছিলোঁ আৰু দেই আমাক আজিলৈকে ল'ৰা এটাই চকু মেলি এনেকৈ কেৰাহীকেও নাচায় গম পাৱনে আমি কিমান একেবাৰে হেৰিয়াত আছিলোঁ আমাৰ ঘৰৰ হেৰিটো সন্মানটোও ভাল আছিলে এতিয়া তোৰ ঘৰৰ তোৰ ককায়েৰ ককায়ে সন্মান কৰে তই এতিয়া কি কৰিলি ভাবিছিলোঁ তোক ইমান মান নোহোৱা ছোৱালীজনী মই আহি পেলাই পালোহি তোক ইমান মৰমত ৰাখিলোঁ তই শেষত গৈ আমাৰ মৰমৰ দান কি দিলি হা বাৰু ইমান দুখ দিবি বুলি ভবা নাছিলোঁ দেই প্ৰিকন দা কোৱা শুনিছোঁ বোলে আপোনাৰ ভণ্টি বোলে ল'ৰা এটা হ'ল হয় নি জানো এইবিলাক মিছা কথা মোক শেষ কৰি দিলে গোটেই গাঁৱত মোৰ ইজ্জত শেষ কৰি দিলে যেনিয়ে যাওঁ তেনিয়ে মানুহে সোধে তোমাৰ বোলে ভনীয়ে বোলে ল'ৰা এটা হ'ল নি মানে বাপেক কোন কি কথা মোৰতো ইজ্জত শেষ কৰি দিলে একদম মানে মই মানে মৰি থকাই ভাল হ'ব এতিয়া মই শুনিছা নাই চাওঁ এইফালে কি হৈছেনো কি হৈছে শান্তি নাইকিয়া হৈছে ঘৰখনত মোৰ ইজ্জত শেষ কৰি দিলে ইমান দিনে কষ্ট কৰি ঘটা ইজ্জত আজি মোৰ দুদিনতে চফা দি দিলে হা মই ঘৰৰ পৰা বাঢ়ি কৰিম এতিয়া মই চাই আছোঁ তাই যৌৱনৰ তাই তেজ তলি উঠিছিলে তাই মোৰ গোটেই সন্মান শেষ কৰি দিলে গাঁৱৰ সমাজত হা আগতে মই ওলাই গ'লে এই মানুহে পুতুকন ভৰালি বুলি একদম সন্মান দি মোক গামোচা চেলেং চব আনি পিন্ধাই দিয়ে ডিঙিত হা ইখন ভাওনা পাতে সিঘৰত ভাওনা পাতে সিটো নামঘৰত মোক একদম প্ৰতিটো নামঘৰলৈ মোক সন্মান যাচে নি পেলাই হা এতিয়া সন্মান যাচাটো পাছৰে কথা এই বাটত দেখিলেও মানুহে মোক নাক কোচাই হাঁহে হা মোক গোটেই ইজ্জতটো শেষ কৰি দিলে তুমি এইফালে হা তাকে কৈছোঁ এই ভনীয়েৰ ইয়াত নাৰাখো হা তাই আমাক একো সন্মান নিদিলে মই কৈছোঁ ন মই ওলাব নোৱাৰা হ'লোঁ
এতিয়া সেইদিনা ঘৰৰ মানুহে ফোন কৰিছে গোটেই গাঁৱলৈ ওলাই যাব লাগে বৰদৈচিলা আপোনাৰ ননদে এনেকুৱা কৰিলে আপোনাৰ ননদে এনেকুৱা কৰিলে মোৰ লাজ চৰম নাইকিয়া হৈছে আৰু মুখখন য'ত কোলা কৰি আহিলে তলৈকে গুচি যাবলৈ পা দাদা মই একোৱে নাজানো মোক নবৌৱে ইমান গালি পাৰি আছে চাচোন ঐ তেজ খাতি ভিতৰতে সোমাই পেলাই এনে বুবাই নাথাকিবি চৰত চকু উলিয়াই দিম তেজ খাতি বৰ ডাঙৰ কাম কৰি আহিছ বিশ্বজয় কৰি আহিছ ল'ৰা এটা পাই আহিছ নহয় বিশ্বজয় কৰি আহিছ লাজ চৰম নাইকিয়া লাজ চৰম একো নালাগে এইবোৰ কিমান কষ্ট কৰিব ডাঙৰ কৰিলো হ'ব আপুনি কাটি দে লাভ নাই আৰু হেৰি হৈ গ'ল আৰু তাই নিজে নাভাবিলে তাই নিজে আমাৰ সন্মানৰ হেৰি কৰিলে তাইক যি লাগে তাকে দিওঁ ক'ৰপা কষ্ট পাবলৈ নাই দিয়া তাই এবাৰো মোৰ কথা চিন্তা নকৰিলে তাই মৰি যোৱা মাক বাপেক হ'লে কথাবোৰ চিন্তা কৰিব লাগিছিলে এই মই উলিয়াই পেলাওঁগৈ দিবা বাঘে কাটি একদম চুলি চিঙি এটা দাদা কৰি দিওঁগৈ দিবা তুমি যি কোৱা মই গম নাপাওঁ তোমাক দায়িত্ব দিলোঁ তুমি নবৌক যেতিয়া মাকৰ দৰে মাকে যি শাস্তি দিব লাগে দিয়ক মই কিন্তু আহিলোঁ দেই মই এফালৰ পৰা আহোঁগৈ ক'লৈ যায়গৈ আকৌ আপুনি বকে বকে হেৰি কৰি নাথাকিবা দেই বৰদৈচিলা ঐ নহয় তহঁতি এনেকে থাকিলে নহয় গম পাইছ নাই আজি ৰাতিকে নামঘৰত মানুহ গোটাইছো তহঁতি যাবি তহঁতক এঘৰীয়া কৰিব লাগিব এঘৰীয়া কৰিব লাগিব মানে কি মানে তহঁতৰ ঘৰত বৰ হেৰি হৈছে তহঁতৰ ননন্দজনীয়ে সোণৰ কণী পাৰিলে এবাৰ দিব আজি যাবি নামঘৰত তাকে বৰ চিন্তা হৈছে তাই ভাল বুলি ভাবিছিলো ইমান দৰা দেখুৱালো অভয়ছা ইঞ্জিনিয়াৰ তাই আকৌ তেজ খাটিয়ে যে আকৌ এইফালে যে আকৌ এশ এটা লগত যে ইমান লিলিমাই কৰিছে নাজানো নহয় এই দুখটো তহঁতৰ গাতে দুখ ভালকে চাব লাগে নবৌৱে আৰু একদম তাই নন্দে একদম জীয়াৰ নিচিনাকে ৰাখিছিল নহয় এতিয়া ভাল হৈছে গোটেই লাজ পেচেণ্টৰ মানুহৰ আগত লাজ লগা নাই এইবিলাক কেতিয়াও ৰাখিব নালাগে মোৰ দেখা নাই ননন্দজনী মই সোনকালে বিয়া দি দিছো এতিয়া কালি লাভ নাই নহয় এইজনী ঘৰৰ পৰা পঠিয়াই দে নহ'লে এঘৰীয়া কৰিব গম পাইছ নাই পঠিয়া মই আজি আহক একদম নামঘৰত ভালকে কথা বা মিটিং পাতো ভালকে মই এই কৈ পেলানি আৰু তহঁতিও অকণমান কিবা এটা কৈ পেলানি এই উলিয়াবি নহয় শুন নামঘৰত মই কৈছিলো গম পাইছনে মই খাওঁতে তোক বোলো খবৰ দি দিওঁগে গোটেই গাঁৱৰ ৰাইজে মনে মনে কামটো কৰিছে গোটেইবোৰ গোটাই তাৰপৰা সেই কৈছে বোলে বৰদৈচিলাকে এঘৰীয়া কৰিব লাগে মই আকৌ তোলে বেয়া লাগিলে মই বোলে কৈ থৈ আহোঁগে নহয় শুনচোন আমাক এঘৰী নকবি লাগিলে মই এই উলিয়াই পঠিয়াই দিম তথাপিও আমাৰ মানুহটো মুখলৈ আমাৰ মানুহটো ইমান সন্মান হে আছে গম বেয়াও লাগিছে অথনি দোকানৰ ফালে গৈছে ৰুমালখন এনেকে ঢাকি গৈছে মোক তাকে আকৌ বেয়া লাগিছে পাই মানুহটোৱে এইকেইদিন খোৱা বোৱা নাই গোটেই একদম শুকাই খিনাই গৈছে জাননে মই সেইটো কাৰণে কৈছো আৰু তহঁতক মই ভৰি ধৰি মই ক্ষমা খুজিম মোৰ মানুহটোৰ কাৰণে ছোৱালী এইজনী ঘৰৰ পৰা উলিয়া তেতিয়া বাৰু গোটেই তই ক্ষমা খুজি কি লাভ তহঁতৰ ঘৰতে যদি গোটেই কালিকা লগা সেইটো সোমাই থাকে সেইটো কাৰণেহে হৈছে উলিয়াই পঠিয়াই দে তোৰ চাই জীয়লে বেয়া লাগে গম পাইছনে আগতে মানুহটোৱে কেনেকুৱা সাৰ সন্মান এতিয়া একদম তলমুখ কৰি থাকে আৰু চা বাপেক বা সৰুতে মৰিলে হয়নে সি নিজৰ জীয়েকতে তুলি যাই ডাঙৰ দীঘল কৰিলে এতিয়াবা তাই সেইটো কাম কৰিব লাগে নে ছোৱালী হেৰামি এতিয়া তাই সেই সোমাই পেলাই যিহে বুকুটা আছে তাইক মই উলিয়াই পেলাম এতিয়া হ'ব দে মই গধূলি মই যাম এতিয়া গধূলিকে মানুহ গোট খুৱাইছে মই কৈছো বুলি নকবি আকৌ একদম শৰাইখন যদি এই কবি দুদিন সময় দিয়ক এই বোলো হেৰি ঘৰৰ পৰা খেদাই দিম বুলি কবি মই যাওঁ এতিয়া দেই কোনোবাই দেখিলে মোকে ভয় কৰিব এইক মই এতিয়াই উলিয়াই পঠিয়াম ৰ নহ'লে এই লগত লাগি পেলানি মোৰ মানুহটো মই একদম গোটেই এনেকে চালিব নোৱাৰো মোৰ মানুহটো গোটেই শেষ হৈ যাব নহ'লে কিমান সন্মান আছিলে এই গতিকে এইজনীয়ে তেজ খাই দিলে